মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছো এলপিএন এমিছাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ গণিত কিতাপখনত দিয়া ৱৰ্ক ইট আউট 6.2 প্ৰশ্নখিনি। এই প্ৰশ্নখিনি সমাধান কৰাৰ আগতে পাঠত থকা দুটামান গুৰুত্বপূৰ্ণ কথা জানি লোৱা। চোৱা ইয়াত কি লিখা আছে ৰেগুলাৰ পলিগন আৰু চোৱা অসমীয়াত কি লিখা আছে সুষম বহুভুজ। এতিয়া এই বহুভুজ কাক কোৱা হয় চোৱা বহুভুজ হৈছে তিনিটা বা তাতকৈ অধিক ৰেখাখণ্ডৰে গঠিত দ্বিমাত্ৰিক বন্ধ আকৃতি। সুষম বহুভুজৰ সকলো বাহু সমান জোখৰ আৰু কোণৰ মানো সমান। সুষম বহুভুজ কিছুমান হ'ল 1 নম্বৰ উদাহৰণ সমবাহু ত্ৰিভুজ 2 নম্বৰ বৰ্গ। অৰ্থাৎ চোৱা ইয়াত এখন সমবাহু ত্ৰিভুজ দিয়া আছে। সমবাহু ত্ৰিভুজ মানে কি চোৱা যি ত্ৰিভুজৰ তিনিখন বাহু সমান আৰু তিনিটা কোণ সমান হ'ব সেই ত্ৰিভুজখনক সমবাহু ত্ৰিভুজ বুলি কোৱা হ'ব। ইয়াত চব বৰ্গৰ এখনৰ ছবি দিয়া আছে। বৰ্গৰ 4খন বাহু সমান আৰু 4টা কোণৰ মানো সমান, সেইকাৰণে বৰ্গখন হ'ব এখন সুষম বহুভুজ। ইয়াত চোৱা বেলেগ বেলেগ ধৰণৰ সুষম বহুভুজৰ কিছুমান উদাহৰণ দিয়া আছে, যেনে সমবাহু ত্ৰিভুজ, বৰ্গ, সুষম পঞ্চভুজ, সুষম ষড়ভুজ। এইবোৰ হৈছে বিভিন্ন আকৃতিৰ সুষম বহুভুজৰ উদাহৰণ। ইয়াৰ পিছত নেক্সট পেজত চোৱা যেতিয়া আমাক সুষম ত্ৰিভুজ বা সমবাহু ত্ৰিভুজৰ পৰিসীমাটো উলিয়াব দিব তেতিয়া আমি 3ৰ লগত এটা বাহুৰ দৈৰ্ঘ্য পূৰণ কৰিব লাগিব। যেহেতু চোৱা ত্ৰিভুজৰ কেইখন বাহু থাকে 3খন। চোৱা ইয়াত কি কৈছে সমবাহু ত্ৰিভুজ। চোৱা সমবাহু ত্ৰিভুজৰ কেইখন বাহু আছে 1খন 2খন 3খন, সেইকাৰণে 3ৰ লগত এটা বাহুৰ দৈৰ্ঘ্য আমি পূৰণ কৰিব লাগিব। সুষম চতুৰ্ভুজ বা বৰ্গৰ যেতিয়া আমাক পৰিসীমাটো উলিয়াব দিব তেতিয়া আমি 4ৰ লগত এটা বাহুৰ দৈৰ্ঘ্যটো পূৰণ কৰিব লাগিব। যেহেতু চোৱা বৰ্গৰ কেইখন বাহু আছে, বৰ্গৰ যেহেতু 4খন বাহু আছে সেইকাৰণে আমি 4ৰ লগত এটা বাহুৰ দৈৰ্ঘ্য পূৰণ কৰিব লাগিব। সুষম পঞ্চভুজৰ পৰিসীমা যেতিয়া আমাক উলিয়াব দিব তেতিয়া আমি 5ৰ লগত এটা বাহুৰ দৈৰ্ঘ্য পূৰণ কৰিব লাগিব। চোৱা ইয়াত এখন কি আছে সুষম পঞ্চভুজ আছে আৰু পঞ্চভুজৰ চোৱা বাহু কেইখন আছে 1 2 3 4 5। যেহেতু 5খন বাহু আছে সেইকাৰণে আমি কি কৰিম 5ৰ লগত এটা বাহুৰ দৈৰ্ঘ্য পূৰণ কৰিব লাগিব। সুষম বহুভুজৰ পৰিসীমাৰ যোনটো সূত্ৰ সেইটো ইয়াত দিয়া আছে। বাহুৰ সংখ্যাৰ লগত আমি কি কৰিম এটা বাহুৰ দৈৰ্ঘ্য পূৰণ কৰিম। ইয়াত চোৱা কি কৈছে আকৌ সুষম বহুভুজৰ পৰিসীমা আৰু কাষৰ সংখ্যা দিয়া থাকিলে এটা বাহুৰ দৈৰ্ঘ্য সহজে বিচাৰি উলিয়াব পাৰো। যেতিয়া আমাক এটা বাহুৰ দৈৰ্ঘ্য উলিয়াব দিব তেতিয়া আমি কি কৰিম সুষম বহুভুজৰ পৰিসীমাটোক আমি বাহুৰ সংখ্যাৰে হৰণ কৰিম। আকৌ যেতিয়া আমাক বাহুৰ সংখ্যা উলিয়াব দিব তেতিয়া আমি পৰিসীমাটোক এটা বাহুৰ দৈৰ্ঘ্যৰে হৰণ কৰিব লাগিব। অৰ্থাৎ বাহুৰ সংখ্যাটো যদি আমাক উলিয়াব দিয়ে তেতিয়া আমি পৰিসীমাটোক বাহুৰ দৈৰ্ঘ্যৰে হৰণ কৰিম। আকৌ যদি বাহুৰ দৈৰ্ঘ্যটো উলিয়াব দিয়ে তেতিয়াহ'লে আমি কি কৰিম পৰিসীমাটোক বাহুৰ সংখ্যাৰে হৰণ কৰিম। অৰ্থাৎ যেতিয়া আমি অনুশীলনী প্ৰশ্নখিনি কৰিম তেতিয়া আমি ভালদৰে বুজি পাম। এতিয়া চোৱা অনুশীলনীত কি কৈছে ৱৰ্ক ইট আউট 6.2 1 নম্বৰ প্ৰশ্ন। প্ৰথমে ইংলিছত চাই লোৱা। ফাইণ্ড দ্য পেৰিমিটাৰ অফ এন ইকুইলেটাৰেল ট্ৰায়েংগল অফ সাইড 9 সেন্টিমিটাৰ। আৰু অসমীয়াত কৈছে যে 9 সেন্টিমিটাৰ বাহু বিশিষ্ট সমবাহু ত্ৰিভুজ এটাৰ পৰিসীমা নিৰ্ণয় কৰা। আমাক কি কৈছে যে সমবাহু ত্ৰিভুজৰ পৰিসীমা উলিয়াবলৈ। চোৱা কেনেধৰণে কৰিবা। নাম্বাৰ 1ৰ সলিউশন। প্ৰথম চোৱা ইয়াত কি দিয়া আছে 9 সেন্টিমিটাৰ বাহু বিশিষ্ট সমবাহু ত্ৰিভুজ। ইয়াত চোৱা বাহুৰ জোখটো কিমান দিয়া আছে 9 সেন্টিমিটাৰ। ইয়াত লিখা বাহুৰ দৈৰ্ঘ্য, বাহুৰ জোখটো দিয়া আছে, বাহুৰ দৈৰ্ঘ্য কিমান দিয়া আছে 9 সেন্টিমিটাৰ। ইয়াত লিখা 9 সেন্টিমিটাৰ। তাৰপিছত চোৱা কৈছে যে সমবাহু ত্ৰিভুজৰ পৰিসীমা উলিয়াবলৈ, সেইকাৰণে তোমালোকে ইয়াত লিখিবা সমবাহু ত্ৰিভুজৰ পৰিসীমা। সমবাহু ত্ৰিভুজৰ পৰিসীমা। চোৱা সমবাহু ত্ৰিভুজৰ পৰিসীমাৰ সূত্ৰটো ইয়াত দিয়া আছে। সমবাহু ত্ৰিভুজৰ পৰিসীমাৰ যোনটো সূত্ৰ সেইটো কি 3 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য। ইয়াত লিখা সমান সমান 3 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য। এতিয়া সমান সমান লিখা 3 লিখা পূৰণৰ পূৰণ লিখা। এটা বাহুৰ দৈৰ্ঘ্যটো চোৱা কিমান দিয়া আছে প্ৰশ্নত 9 সেন্টিমিটাৰ দিয়া আছে, সেইকাৰণে ইয়াত লিখিবা 9 সেন্টিমিটাৰ। এতিয়া এই 3ৰ লগত 9টো পূৰণ কৰা 3 গুণ কিমান 27 সেন্টিমিটাৰ। এইটো হৈ গ'ল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ। আৰু যদি ইংলিছত যদি কৰা তেতিয়াহ'লে তোমালোকে লিখিবা ইয়াত চোৱা কি দিয়া আছে ফাইণ্ড দ্য পেৰিমিটাৰ অফ এন ইকুইলেটাৰেল ট্ৰায়েংগল অফ সাইড 9 সেন্টিমিটাৰ। অৰ্থাৎ চোৱা সাইডটো দিয়া আছে কিমান 9 সেন্টিমিটাৰ। সেইকাৰণে তোমালোকে প্ৰথমে লিখিবা সাইড SIDE সাইড সমান সমান 9 সেন্টিমিটাৰ। তাৰপিছত ইয়াত লিখিবা যে পেৰিমিটাৰ PERI METER পেৰিমিটাৰ অফ এ ইকুইলেটাৰেল EQUI
LATERAL ইকুইলেটাৰেল ট্ৰায়াঙ্গেল TRIANGL ট্ৰায়াঙ্গেল সমান সমান 3 পূৰণ সূত্ৰটো কি দিয়া আছে perimeter of a regular triangle or equilateral triangle সমান সমান 3 পূৰণ length of one side সূত্ৰটো লিখি লোৱা length of one side LENGTH length of one side 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 এটা সমান সমান লিখা 3 লিখা পূৰণ লিখা length কিমান দি আছে 9 cm দি আছে সেইকাৰণে ইয়াত লিখিবা 9 cm এতিয়া 3 লগত 9 পূৰণ কৰি দিয়া 3 গুণ কিমান 27 ইয়াত লিখি দিয়া সেন্টিমিটাৰ এটো হল উত্তৰটো আৰু ইয়াত অকল সাইড বুলি লিখিবা ইয়াত লিখিবা length 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 of a side বুলি লিখিবা length of a side সমান সমান 9 cm আৰু ইয়াৰ পৰা চাইছে তোমালোকে এইদৰে ইংলিশত উত্তৰটো লিখি লবা তোমালোকে যদি অসমীয়াত যদি উত্তৰটো লিখা তেতিয়াহলে ইংলিশত নালাগে আৰু যদি ইংলিশত যদি উত্তৰটো লিখা তেতিয়াহলে অসমীয়াত নালাগে এটো হল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা find the length of the side of an equilateral triangle having perimeter 54 cm আৰু চোৱা অসমীয়াত কি কৈছে 54 cm পৰিসীমাৰ সমবাহু ত্ৰিভুজ এটাৰ বাহুৰ মাপ নিৰ্ণয় কৰা অৰ্থাৎ চোৱা ইয়াত সমবাহু ত্ৰিভুজৰ পৰিসীমাটো দি আছে কিমান 54 cm আমি এটা বাহুৰ মাপ নিৰ্ণয় কৰিব লাগিব সো আমি অলপ আগতে পাইছিলো যেতিয়া আমাক এটা বাহুৰ দৈৰ্ঘ্য বা মাপ উলিয়াব দিব তেতিয়া আমি কি কৰিব লাগিব পৰিসীমাটোক বাহুৰ সংখ্যাৰে হৰণ কৰিব লাগিব অৰ্থাৎ চোৱা কেনেধৰণে কৰিম নাম্বাৰ 2 ৰ সলিউশন প্ৰথমে যেহেতু চোৱা কি দি আছে সমবাহু ত্ৰিভুজৰ পৰিসীমাটো দি আছে হেতু লিখি লোৱা সমবাহু ত্ৰিভুজৰ পৰিসীমা সমবাহু ত্ৰিভুজৰ পৰিসীমাটো দি আছে কিমান 54 cm এই কাৰণে ইয়াত লিখা 54 cm এতিয়া আমাক কি কৰিব দিছে এটা বাহুৰ মাপ উলিয়াব দিছে ইয়াত লিখিবা এটা বাহুৰ মাপ বা তোমালোকে দৈৰ্ঘ্য বুলি লিখিব পাৰা এটা বাহুৰ মাপ এটা সূত্ৰটো কি দিয়া আছে এটা বাহুৰ যেতিয়া আমাক দৈৰ্ঘ্য উলিয়াব দিব তেতিয়া আমি কি কৰিম পৰিসীমাটোক বাহুৰ সংখ্যাৰে হৰণ কৰিম ওপৰত লিখি দিয়া পৰিসীমা আমি কি কৰিব লাগিব বাহুৰ সংখ্যাৰে হৰণ কৰিব লাগিব ইয়াত লিখি দিয়া বাহুৰ সংখ্যা সমান সমান দিয়া এটা সব পৰিসীমাটো কিমান আছে 54 আছে সেইকাৰণে আমি ওপৰত 54 বুলি লিখিম আৰু সব তলত বাহুৰ সংখ্যা কিমান হ'বগৈ যেহেতু আমাক কি কৈছে ইয়াত প্ৰশ্নটোত চাই লোৱাচোন এবাৰ যেহেতু কি কৈছে সমবাহু ত্ৰিভুজ কেইখন বাহু থাকে সমবাহু ত্ৰিভুজৰ তিনিখন বাহু থাকে হয়নে এখন দুখন তিনিখন থাকে সেইকাৰণে আমি 3 ৰে কি কৰিব লাগিব এই পৰিসীমাটো আমি হৰণ কৰিব লাগিব এটা 3 ৰে 54 টো হৰণ কৰাচোন 3 ৰে 54 টো হৰণ কৰা 3 5ত যাব কেবাৰ এবাৰ 3 1 গুণ 3 এটা এই 4 টো তলত নমাই দিয়া 5 ৰ পৰা 3 বিয়োগ কৰিলে কিমান থাকিব 2 থাকিব এটা এই 3 24ত কেবাৰ যাব 8 বাৰ 3 8 গুণ কিমান 24 24 ৰ পৰা 24 গলে 0 অৰ্থাৎ চোৱা কিমান পালো আমি 18 পালো ইয়াত লিখিবা 18 আৰু সব পৰিসীমাটো কি আছে সেন্টিমিটাৰত আছে সেইকাৰণে ইয়াত লিখি দিয়া সেন্টিমিটাৰ অৰ্থাৎ চোৱা এটা বাহুৰ মাপ কিমান পালো 18 সেন্টিমিটাৰ অৰ্থাৎ এইখন বাহুৰ 18 সেন্টিমিটাৰ হ'বগৈ এইখন বাহু 18 সেন্টিমিটাৰ হ'ব আকৌ এইখন বাহু 18 সেন্টিমিটাৰ হ'ব আৰু এই তিনটা যোগ কৰিলে কিমান হ'বগৈ 54 সেন্টিমিটাৰ এটো হৈ গল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত তোমালোকে ইয়াৰ পৰা চাইছা লিখি লবা আৰু যদি তোমালোকে যদি ইংলিশত লিখিবলৈ যোৱা তেতিয়াহলে এনে ধৰণে লিখিবা সো প্ৰথমে কি কৈছে প্ৰশ্নটো find the length of the side of an equilateral triangle having perimeter 54 cm সো perimeter মানে পৰিসীমা perimeterটো দি আছে কিমান 54 cm ইয়াত লিখি লোৱা perimeter সমান সমান 54 cm তাৰ পিছত আমি কি কৰিব লাগিব এটা সাইডৰ দৈৰ্ঘ্যটো উলিয়াব লাগিব সেই কাৰণে ইয়াত লিখি লোৱা সূত্ৰটো length of one side ইয়াত লিখিবা length 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 of one side সমান সমান ওপৰত লিখিবা পৰিসীমা অৰ্থাৎ perimeter perimeter আৰু তলত লিখিবা number of sides ইয়াত লিখিবা number number of sides sides এতিয়া সব perimeterটো কিমান দি আছে 54 দি আছে এই কাৰণে ওপৰত লিখা 54 আৰু number of side অৰ্থাৎ সমবাহু ত্ৰিভুজৰ কেইখন বাহু থাকে তিনিখন থাকে সেই কাৰণে তলত 3 লিখা আৰু 3 ৰে যেতিয়া আমি 54 টো হৰণ কৰিম তেতিয়া কিমান পাম 18 পাম হয়নে এই কাৰণে ইয়াত লিখিবা 18 সেন্টিমিটাৰ এটো হৈ গল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ ইংলিশত যদি তোমালোকে অসমীয়াত লিখা তেতিয়াহলে ইংলিশত নালাগে আৰু যদি ইংলিশত লিখা উত্তৰটো তেতিয়াহলে অসমীয়াত লিখিব নালাগে
এইটো হৈ গ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা আছে ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ফাইন্ড দ্য পেৰিমিটাৰ্স অফ ভেৰিয়াছ আইটেমছ উইথ ৰেগুলাৰ শেপ এৰাউণ্ড ইউ আৰু চোৱা অসমীয়াত কি কৈছে তোমাৰ চাৰিওফালে পোৱা সুষম আকৃতিত থকা বিভিন্ন বস্তুৰ পৰিসীমা নিৰ্ণয় কৰা অৰ্থাৎ কৈছে আমাৰ চাৰিওফালে থকা বিভিন্ন সুষম আকৃতিৰ বস্তুবোৰৰ পৰিসীমা নিৰ্ণয় কৰিবলৈ অৰ্থাৎ চোৱা কেনেধৰণে কৰিবা নাম্বাৰ 3 সলিউশন আমাৰ চাৰিদিকত কি কি সুষম আকৃতিৰ বস্তু পোৱা যায় যেনে আমি কেৰম বোৰ্ড পাওঁ হয়নে কেৰম ইয়াত কেৰম বুলি লিখিব পাৰি কেৰম বোৰ্ডখন কেনেকুৱা থাকে এনেকুৱা ধৰণৰ থাকে হয়নে বৰ্গৰ নিচিনা থাকিব যা চাৰিটা চাইড কি থাকিব সমান থাকিব হয়নে কেৰম বুলি লিখিব পাৰি তাৰপিছত আমি টাইলছ লিখিব পাৰি টাইলছ লিখিব পাৰি মানুহে যে ঘৰত যে টাইলছ লগায় সেই টাইলছবোৰৰ আকৃতিবোৰ বৰ্গৰ নিচিনা হয়নে তাৰপিছত আমি লিখিব পাৰি বাকচ লিখিব পাৰি বাকচ বিভিন্ন ধৰণৰ মিঠাইৰ বাকচ আছে বাকচবোৰৰ যোনটো শেপ আকৃতি সেইটো এনেকুৱা বৰ্গৰ আকৃতিৰ নিচিনা অৰ্থাৎ বহুভুজৰ নিচিনা সেইকাৰণে আমি লিখিব পাৰি যে আমাৰ চাৰিদিশত থকা কিছুমান সুষম আকৃতিৰ বস্তুৰ নাম হৈছে কেৰম টাইলছ বাকচ আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা কেৰম CARROM কেৰম তাৰপিছত লিখিব পাৰা টাইলছ TILES টাইলছ তাৰপিছত বক্স বুলি লিখিব পাৰা বক্স তাৰপিছত ইয়াত কি কৈছে যে এই বিভিন্ন আকৃতিৰ বস্তুবোৰৰ পৰিসীমা নিৰ্ণয় কৰিবলৈ এতিয়া চোৱা এখন কেৰম বোৰ্ড ধৰা হ'ল এইখিনি আমি কি কৰিব লাগিব পৰিসীমাখিনি উলিয়াব লাগিব এইকাৰণে ইয়াত ধৰিলো ধৰা হ'ল কেৰমৰ এটা বাহুৰ দৈৰ্ঘ্য 60 সেন্টিমিটাৰ অৰ্থাৎ এইখন ধৰিলো এখন কেৰম বোৰ্ডৰ এটা সাইডৰ দৈৰ্ঘ্য কিমান বুলি ধৰি লৈছো আমি 60 সেন্টিমিটাৰ বুলি ধৰি লৈছো এতিয়া আমি ইয়াৰ পৰিসীমাটো উলিয়াম পৰিসীমা সমান যেহেতু চোৱা কেৰমৰ কেইখন বাহু থাকিব এখন দুখন তিনিখন চাৰিখন থাকিব সেইকাৰণে আমি ইয়াত 4 বুলি লিখিম পূৰণ আৰু চোৱা এটা বাহুৰ দৈৰ্ঘ্যটো কিমান দি আছে এটা বাহুৰ দৈৰ্ঘ্য 60 যেহেতু দি আছে সেইকাৰণে আমি 4 লগত কি কৰিম 60 টো পূৰণ কৰিম 4 পূৰণ 60 সেন্টিমিটাৰ এতিয়া এই 4 লগত 60 টো পূৰণ কৰিলে কিমান হ'বগৈ 4 6 গুণ 24 যেহেতু ইয়াত 0 আছে 0 লিখি দিয়া অৰ্থাৎ কিমান পালো আমি 240 সেন্টিমিটাৰ অৰ্থাৎ কেৰমৰ পৰিসীমাটো কিমান ওলাইছে 240 সেন্টিমিটাৰ এইটো হৈ গ'ল আমাৰ উত্তৰটো আৰু টাইলছৰ যদি আমি পৰিসীমাটো উলিয়াবলৈ যাওঁ তেতিয়াহ'লে তোমালোকে কেনেধৰণে লিখিবা ধৰা হ'ল টাইলছৰ এটা বাহুৰ দৈৰ্ঘ্য ধৰিলো টাইলছৰ এটা বাহুৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ এতিয়া আমি পৰিসীমা উলিয়াম পৰিসীমা সমান যেহেতু চোৱা টাইলছখনৰ কেইখন বাহু থাকিব এখন দুখন তিনিখন চাৰিখন বাহু থাকিব সেইকাৰণে আমি 4 লগত কি কৰিব লাগিব এই যে 4 সেন্টিমিটাৰ আছে এইটো পূৰণ কৰিব লাগিব এটা বাহুৰ দৈৰ্ঘ্যটো পূৰণ কৰিব লাগিব এতিয়া 4 লগত 4 পূৰণ কৰা 4 4 কিমান হ'ব 16 সেন্টিমিটাৰ এইটো হৈ গ'ল আমাৰ উত্তৰটো অসমীয়াত আৰু যদি ইংলিছত যদি লিখিবলৈ যোৱা ইয়াৰ পৰা লিখিবা যে let the length 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 of one side of a carom carom is 60 centimeter ইয়াৰ লিখিবা যে পেৰিমিটাৰ পেৰিমিটাৰ সমান যেহেতু চোৱা কেৰমৰ কেইখন বাহু আছে 4খন বাহু আছে সেইকাৰণে আমি ইয়াত 4 বুলি লিখিম 4 লগত কি কৰিম যেহেতু এটা বাহুৰ জোখটো আমি কিমান বুলি ধৰি লৈছো 60 বুলি ধৰি লৈছো সেইকাৰণে ইয়াৰ লগত 60 টো পূৰণ কৰা 60 সেন্টিমিটাৰ এতিয়া 4 লগত 60 টো পূৰণ কৰিলে কিমান হ'বগৈ 240 সেন্টিমিটাৰ তাৰপিছত আকৌ এবাৰ লিখিবা যে let the length of a tiles 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 of a let the length of a one side বুলি লিখিব লাগিব ইয়াত কোৱা নাই এইটো let the length of a one side of a tiles is ধৰিলো টাইলছৰ এটা বাহুৰ দৈৰ্ঘ্য কিমান সেন্টিমিটাৰ 4 সেন্টিমিটাৰ এতিয়া আমি ইয়াৰ পৰিসীমাটো উলিয়াম পেৰিমিটাৰ সমান যেহেতু টাইলছৰ 4টা বাহু থাকিব সেইকাৰণে আমি 4 লগত কি কৰিম যেহেতু এটা বাহুৰ জোখটো কিমান দি আছে 4 সেন্টিমিটাৰ দি আছে সেইকাৰণে আমি 4টা বাহুৰ লগত 4 সেন্টিমিটাৰটো পূৰণ কৰিম
4 4 গুণ কিমান হ'ব 16 সেন্টিমিটাৰ এটো হৈ গল আমাৰ ইংলিশত উত্তৰটো তোমালোকে ইয়াৰ পৰা চাইছা লিখি লবা আৰু যদি অসমীয়াত লিখা তেতিয়াহলে ইয়াৰ পৰা চাইছা ধুনিয়াকে লিখি লবা এটো হৈ গল আমাৰ 3 নম্বৰ প্ৰশ্ন উত্তৰ এতিয়া অনুশীলনী 6.3 প্ৰশ্নখিনি চোৱা 1 নম্বৰ প্ৰশ্ন ফাইন্ড দা পেৰিমিটাৰ অফ দা ফলোইং ফিগাৰ্স আৰু চোৱা অসমীয়াত কি কৈছে তলৰ চিত্ৰসমূহৰ পৰিসীমা নিৰ্ণয় কৰা এই যে তলত যে চিত্ৰখিনি দিয়া আছে এই চিত্ৰখিনি আমি পৰিসীমাখিনি উলিয়াব লাগিব এতিয়া পৰিসীমা মানে কি সেইটো আমি প্ৰথমে বুজিব লাগিব অৰ্থাৎ চোৱা মই ইয়াত প্ৰথমে এখন ছবি অঙ্কন কৰি দিছো এই ছবিখনৰ ধৰিলো ইয়াৰ পৰা ইয়াৰ যোগটো হৈছে 10 সেন্টিমিটাৰ আকৌ ইয়াৰ পৰা ইয়াৰ যোগটো হৈছে 10 সেন্টিমিটাৰ ইয়াৰ পৰা ইয়াৰ যোগটো ধৰিলো 5 সেন্টিমিটাৰ ইয়াৰ পৰা ইয়াৰ যোগটো ধৰিলো 5 সেন্টিমিটাৰ এতিয়া আমি এই যে গোটেইখিনি যোগ কৰাৰ পিছত যি যোগফলটো পাম সেইটো হ'ব ইয়াৰ পৰিসীমা 10 10 20 5 5 10 অৰ্থাৎ কিমান হ'ব গোটেইখিনি যোগ কৰিলে 30 সেন্টিমিটাৰ অৰ্থাৎ এই ছবিখনৰ পৰিসীমা কিমান 30 সেন্টিমিটাৰ পৰিসীমা মানে হৈছে চাৰি সীমাৰ যোগটোক যোগ কৰাৰ পিছত যি যোগফল পাম সেইটো হৈছে পৰিসীমা অৰ্থাৎ চাৰি সীমাৰ যোগফলক কি বুলি কোৱা হয় পৰিসীমা বুলি কোৱা হয় এতিয়া আমি এই চিত্ৰখনৰ পৰিসীমা উলিয়াব লাগিব এতিয়া চোৱা ইয়াৰ পৰা ইয়াৰ যোগটো 10 সেন্টিমিটাৰ দি আছে ইয়াৰ পৰা ইয়াৰ যোগটো 4 সেন্টিমিটাৰ দি আছে ইয়াৰ পৰা ইয়াৰ যোগটো যদি 4 সেন্টিমিটাৰ হয় ইয়াৰ পৰা ইয়াৰ যোগটো কিমান হ'বগৈ 4 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ সো আকৌ ইয়াৰ পৰা ইয়াৰ যোগটো কিমান দি আছে 10 সেন্টিমিটাৰ দি আছে সেই কাৰণে ইয়াৰ পৰা ইয়াৰ যোগটো কিমান হ'বগৈ 10 সেন্টিমিটাৰ হ'বগৈ 10 সেন্টিমিটাৰ এতিয়া চোৱা ইয়াৰ পৰা ইয়াৰ যোগটো 4 সেন্টিমিটাৰ ইয়াৰ পৰা ইয়াৰ যোগটো কিমান 4 সেন্টিমিটাৰ কিন্তু আকৌ ইয়াৰ পৰা ইয়াৰ যোগটো কিমান 10 সেন্টিমিটাৰ যেহেতু ইয়াৰ 4 সেন্টিমিটাৰ লৈকে আছে এই 10 ৰ পৰা এই 4 সেন্টিমিটাৰটো বাদ দিয়া বাকি কিমান থাকিব ইয়াৰ যোগটো কিমান ওলাবগৈ 6 সেন্টিমিটাৰ ওলাবগৈ 6 সেন্টিমিটাৰ এতিয়া গোটেইখিনি যোগ কৰি দিয়া যেহেতু আমাক পৰিসীমা উলিয়াব দিছে এই কাৰণে ইয়াত লিখিবা অসমীয়াত হলে লিখিবা পৰিসীমা আৰু যদি ইংলিশত লিখে তেতিয়াহলে লিখিবা পেৰিমিটাৰ PER পেৰি METER মিটাৰ এতিয়া গোটেইখিনি যোগ কৰি দিয়া প্ৰথমে কিমান আছে 10 সেন্টিমিটাৰ ইয়াত লিখা 10 ব্ৰেকেট দিবা 10 তাৰ পিছত কিমান আছে 4 আছে 4 লিখা যোগ তাৰ পিছত কিমান আছে 6 যোগ তাৰ পিছত ইয়াৰ পৰা ইয়াত কিমান 10 সেন্টিমিটাৰ 10 বুলি লিখা যোগ তাৰ পিছত কিমান আছে 4 আছে ইয়াত 4 বুলি লিখা প্লাস তাৰ পিছত ইয়াত কিমান আছে 10 সেন্টিমিটাৰ আছে ইয়াত 10 বুলি লিখা প্লাস তাৰ পিছত ইয়াত কিমান আছে 4 আছে ইয়াত 4 বুলি লিখা আৰু ইয়াত লিখি দিয়া সেন্টিমিটাৰ এটা গোটেইখিনি যোগ কৰি চোৱাচোন কিমান হ'ব 10 10 4 14 14 আৰু 6 20 20 আৰু 10 30 30 আৰু 4 36 36 আৰু 10 কিমান 44 44 আৰু 4 যোগ কৰিলে কিমান হ'ব 48 ইয়াত লিখিবা 48 সেন্টিমিটাৰ আৰু যদি ইংলিশত লিখে তেতিয়াহলে লিখি দিবা 48 সেন্টিমিটাৰ বুলি লিখি দিবা ইংলিশত এটো হৈ গেল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ অৰ্থাৎ এই ছবিখনৰ পৰিসীমা কিমান পালো আমি 48 সেন্টিমিটাৰ ইয়াৰ পিছত চোৱা 2 নম্বৰ ছবিখন আমাক পৰিসীমাটো উলিয়াব দিছে ইয়াৰ পৰা ইয়াৰ যোগটো 10 সেন্টিমিটাৰ ইয়াৰ পৰা ইয়াৰ যোগটো কিমান দি আছে 4 সেন্টিমিটাৰ দি আছে সেই কাৰণে এই সাইডটোৰ যোগটো কিমান হ'বগৈ 4 সেন্টিমিটাৰ হ'বগৈ 4 সেন্টিমিটাৰ আকৌ চোৱা ইয়াৰ পৰা ইয়াৰ যোগটো কিমান দি আছে 10 সেন্টিমিটাৰ দি আছে সেই কাৰণে ইয়াৰ পৰা ইয়াত যোগটো কিমান হ'বগৈ 10 সেন্টিমিটাৰ হ'বগৈ 10 সেন্টিমিটাৰ আকৌ চোৱা ইয়াৰ পৰা ইয়াৰ যোগটো কিমান 10 সেন্টিমিটাৰ আকৌ ইয়াৰ পৰা ইয়াৰ যোগটো চোৱা কিমান দি আছে 4 সেন্টিমিটাৰ দি আছে হয়নে ইয়াৰ পৰা ইয়াৰ যোগটো 4 সেন্টিমিটাৰ দি আছে কিন্তু ইয়াৰ পৰা ইয়াৰ যোগটো কিমান হ'ব লাগিব 10 হ'ব লাগিব এটা এই 10 ৰ পৰা যদি আমি এইখিনি যদি বাদ দি দিও 4 যদি বাদ দিও কিমান থাকিব 6 থাকিব 6 থাকিলে ইয়াৰ পৰা ইয়াৰ যোগটো হ'ব 3 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ আকৌ ইয়াৰ পৰা ইয়াৰ যোগটো কিমান হ'বগৈ 3 সেন্টিমিটাৰ হ'বগৈ অৰ্থাৎ ইয়াৰ পৰা ইয়াৰ যোগটো 10 সেন্টিমিটাৰ হ'ব লাগিব এতিয়া চোৱা ইয়াত আছে 3 সেন্টিমিটাৰ ইয়াত আছে 4 সেন্টিমিটাৰ 4 আৰু 3 যোগ কৰিলে কিমান হ'ব 7 7 লগত 3 যোগ কৰা কিমান হ'ব 10 হয়নে এতিয়া এই গোটেইখিনি যোগ কৰি দিয়া গোটেইখিনি যোগ কৰা ইয়াত লিখি দিবা পৰিসীমা সমান সমান আৰু যদি ইংলিশত লিখে তেতিয়াহলে লিখিবা পেৰিমিটাৰ PER পেৰি METER মিটাৰ এতিয়া গোটেইখিনি যোগ কৰা প্ৰথমে ইয়াত কিমান আছে চোৱা ইয়াৰ পৰা ইয়াত যোগটো কিমান আছে 10 সেন্টিমিটাৰ আছে এই কাৰণে ইয়াত লিখা 10 যোগ তাৰপিছত ইয়াৰ পৰা ইয়াত কিমান আছে যোগটো 4 আছে ইয়াত লিখা 4 প্লাস ইয়াৰ পৰা ইয়াত কিমান আছে 3 আছে ইয়াত 3 লিখা প্লাস ইয়াৰ পৰা ইয়াৰ যোগটো কিমান আছে চোৱা 10 সেন্টিমিটাৰ আছে সেই কাৰণে ইয়াত লিখা 10 প্লাস তাৰপিছত চোৱা ইয়াৰ পৰা ইয়াৰ যোগটো কিমান আছে 4 আছে সেই কাৰণে ইয়াত 4 বুলি লিখা প্লাস আকৌ চোৱা ইয়াৰ পৰা ইয়াৰ যোগটো কিমান আছে 10 আছে সেই কাৰণে ইয়াত 10 বুলি লিখা প্লাস আকৌ চোৱা ইয়াৰ পৰা ইয়াৰ যোগটো কিমান আছে 3 আছে সেই কাৰণে ইয়াত 3 বুলি লিখা প্লাস আকৌ চোৱা ইয়াৰ পৰা ইয়াৰ যোগটো কিমান আছে 4 আছে সেই কাৰণে ইয়াত 4 লিখা আৰু ইয়াত লিখি দিবা সেন্টিমিটাৰ এটা গোটেইখিনি যোগ কৰা 10 10 আৰু 4 কিমান হ'ব 14 14 3
17 17 আৰু 10 যোগ কৰিলে কিমান 27 27 4 যোগ কৰিলে 27 আৰু 4 31 31 আৰু 10 কিমান হ'ব 41 41 আৰু 3 কিমান হ'ব 41 আৰু 3 হ'ব 44 44 লগত 4 যোগ কৰিলে কিমান হ'ব 48 আৰু ইয়াত লিখি দিবা সেন্টিমিটাৰ আৰু যদি ইংলিশত লিখা তেতিয়াহলে লিখি দিবা 48 cm বুলি লিখিবা 48 সেন্টিমিটাৰ অৰ্থাৎ 2 নম্বৰ ছবিখনৰ পৰিসীমা কিমান পালো আমি 48 সেন্টিমিটাৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনিয়াকে লিখি দিবা এটো হৈ গল আমাৰ 2 নম্বৰ ছবিখনৰ পৰিসীমা ইয়াৰ পাছত 3 নম্বৰ ছবিখন চোৱা ইয়াৰ পৰা ইয়াৰ যোগটো চোৱা কিমান দি আছে 10 সেন্টিমিটাৰ দি আছে ইয়াৰ পৰা ইয়াৰ যোগটো কিমান দি আছে 4 সেন্টিমিটাৰ দি আছে সেই কাৰণে ইয়াৰ পৰা ইয়াৰ যোগটো কিমান হ'বগৈ 4 সেন্টিমিটাৰ হ'বগৈ 4 সেন্টিমিটাৰ তাৰ পিছত চোৱা ইয়াৰ পৰা ইয়াৰ যোগটো 5 সেন্টিমিটাৰ দি আছে যেহেতু চোৱা ইয়াৰ পৰা ইয়াৰ যোগটো কিমান দি আছে 4 সেন্টিমিটাৰ দি আছে সেই কাৰণে ইয়াৰ পৰা ইয়াৰ যোগটো কিমান হ'বগৈ 4 সেন্টিমিটাৰ হ'বগৈ 4 সেন্টিমিটাৰ এতিয়া চোৱা ইয়াৰ পৰা ইয়াৰ যোগটো কিমান 10 সেন্টিমিটাৰ কিন্তু চোৱা আকো ইয়াৰ পৰা ইয়াৰ যোগটো 10 সেন্টিমিটাৰ যেহেতু চোৱা ইয়াৰ পৰা ইয়াত 5 সেন্টিমিটাৰ হৈ গল সেই কাৰণে ইয়াৰ পৰা ইয়াৰ যোগটো কিমান হ'বগৈ 5 সেন্টিমিটাৰ হ'বগৈ সেই কাৰণে আমি ইয়াৰ পৰা ইয়াত যেহেতু 10 হয় ইয়াৰ পৰা ইয়াত যেহেতু 5 হয় এই 5 টো বাদ দিলে ইয়াৰ পৰা ইয়াত কিমান হ'বগৈ 5 সেন্টিমিটাৰ হ'বগৈ হয়নে ইয়াৰ যোগটো কিমান হ'ব 5 সেন্টিমিটাৰ এতিয়া পৰিসীমাটো উলিয়াই লোৱা ইয়াত লিখিবা পৰিসীমা সমান সমান এটা গোটেইখিনি যোগ কৰি দিয়া ইয়াত চোৱা কিমান আছে 10 সেন্টিমিটাৰ আছে এই কাৰণে ব্ৰেকেট দি 10 বুলি লিখা যোগ তাৰ পিছত ইয়াত কিমান আছে 4 আছে এই কাৰণে ইয়াত 4 লিখা প্লাস তাৰ পিছত কিমান আছে 5 আছে 5 লিখা প্লাস তাৰ পিছত ইয়াত কিমান আছে 4 আছে 4 লিখা প্লাস তাৰ পিছত চোৱা ইয়াৰ পৰা ইয়াত কিমান আছে 10 আছে 10 বুলি লিখা প্লাস তাৰ পিছত চোৱা ইয়াৰ পৰা ইয়াত যোগটো কিমান আছে 4 সেন্টিমিটাৰ আছে এই কাৰণে ইয়াত 4 বুলি লিখা প্লাস তাৰ পিছত চোৱা ইয়াৰ পৰা ইয়াত যোগটো কিমান 5 আছে এই কাৰণে 5 লিখা প্লাস আকৌ ইয়াৰ পৰা ইয়াৰ যোগটো কিমান আছে 4 সেন্টিমিটাৰ আছে এই কাৰণে 4 বুলি লিখি লোৱা 4 আৰু ইয়াত লিখি দিবা যে সেন্টিমিটাৰ 4 সেন্টিমিটাৰ এতিয়া গোটেইখিনি যোগ কৰা 10 4 14 14 পাছে 19 19 আৰু 4 23 23 আৰু 10 যোগ কৰিলে 33 33 আৰু 4 যোগ কৰিলে 37 37 আৰু 5 কিমান হ'বগৈ 42 42 আৰু 4 যোগ কৰিলে কিমান হ'ব 42 আৰু 4 হ'ব 46 আৰু ইয়াত লিখি দিবা সেন্টিমিটাৰ আৰু যদি ইংলিশত লিখা তেতিয়াহলে ইয়াত লিখিবা পৰিসীমাৰ জায়গাত লিখিবা পেৰিমিটাৰ আৰু ইয়াত লিখি দিবা 46 সেন্টিমিটাৰ এটো হৈ গল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ অৰ্থাৎ অনুশীলনী 6.3 যি প্ৰশ্নখিনি দিয়া আছে সেইখিনি সমাধান ইয়াৰ পৰা তোমালোকে চাই লিখি লবা আৰু যদি তোমালোকৰ যদি ভিডিওটো যদি ভাল লাগিছে তেতিয়াহলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিওটো শেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা সকলোকে ধন্যবাদ